নমস্কাৰ মই অনিতে ৰাজীৱ প্ৰকাশ বৰুৱা ডাঙৰীয়াক সকলোকে এখন স্বাগতম পুনাম জনাইছোঁ। গামোচাৰে আজি কামৰূপ তেখেতক নাট্য মই সমিতিৰ উদ্যোগত সম্বোধন জনাবৰ বাবে অনুষ্ঠিত কৰিছে গামোচা দিয়া হৈছে। গুৱাহাটী আজি শিল্পী ভাস্কৰ নাট্যৰ মন্দিৰত। শিল্পীৰ অনুষ্ঠানত আজি যাতে অনুষ্ঠানটোত আমাৰ সভাপতি উপস্থিত সাধাৰণ হ'বলৈ পাই সম্পাদক মই ডাঙৰীয়াই সঁচাকৈ নথৈ যাতে আনন্দিত আমাক সদায় হৈছোঁ। অনুপ্ৰাণিত কৰে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ডাঙৰ জীয়ৰী যিহেতুকে সেয়া আহি পাইছে। মই অচ্যুত কুমাৰ এই বিষয়া ডাঙৰীয়াক এখন অনুষ্ঠানটোত পুনাম গামোচাৰে যথেষ্টখিনি বিষয়ববীয়া আমাৰ আহিছে। গতিকে আজি তেখেতে সেয়া বন্তি প্ৰজ্বলন জয়শ্ৰী কৰিছে। হাজৰিকা বাইদেউ তলমাৰীয়াক আজি শিৱৰণ্য শিল্পীজনলৈ চিনাকি কৰি দিছোঁ। আচলতে সকলোৱে বন্তি প্ৰজ্বলন কৰিছে। এতিয়া আমাৰ মাজত সম্বৰ্ধনা সকলোৱে অনুষ্ঠান হৈ জানে আছে। সঁচাকৈ যে এটা আমাৰ সুন্দৰ অনুষ্ঠান অনুষ্ঠান হৈছে। বিহুৱেই হওক বা অন্যান্য প্ৰত্যেক বছৰে অনুষ্ঠান হওক বছৰে আমাৰ মাজত এনেকৈ দিহা পৰামৰ্শ সহায় সহযোগ কৰাৰ কাৰণে সুভাষ কুমাৰ ডাঙৰীয়াক এখন কামৰূপ ফুলাম নাট্য গামোচাৰে সমিতিৰ উদ্যোগত সম্বোধন যি জনাবৰ শিল্পী বাবে দিৱস পাতে আমাৰ কামৰূপ নাট্য সমিতিৰ লগতে চিনাকি কৰি দিলোঁ বিজু হাজৰিকা অনুষ্ঠিত নতুন হয়। মুখাধ্যক্ষ। চাওকচোন এয়া তেখেতক চিনাকি কৰাই দিলোঁ আপোনালোকৰ আগত আছে। আৰু তেখেতক আজি এই আমাৰ অনুষ্ঠানত সুভাষ মই কুমাৰ উপস্থিত থাকিবলৈ ডাঙৰীয়াক পাই এখন সঁচাকৈ ফুলাম গামোচাৰে তেখেতে সম্বোধন জনাব। আনন্দিত আচলতে অনুভৱ কৰিছোঁ। সঁচাকৈ বহুত ভাল লগা এটা মুহূৰ্ত। ইয়াৰ পিছত যিহেতুকে আছে সাংস্কৃতিক সন্ধিয়া তেওঁলোকে নৃত্য মানে কৰিব যিহেতু আমাৰ কামৰূপ নাট্য সমিতি আমি দায়িত্ব আছোঁ লোৱাৰ আমি পিছতেই সকলোৱে আজি শিল্পীজনৰ মই ক'ব কাৰণে এইকাৰণে ওলাইছোঁ যে ৰাজীৱ প্ৰকাশ বৰুৱা গীতবোৰ ডাঙৰীয়া আচলতে সেই সভাপতি গীততে সকলোৱে নৃত্য কৰিব। বিশেষভাৱে ক্ৰীড়াৰ লগত ইয়াত লাগি থাকি গতিকে তেখেতে কামখিনি আৰু কৰিছে। আমাৰ মই কাৰণে গতিকে এই সৌভাগ্য তেখেতক মই যিহেতুকে ধন্যবাদ জ্যোতিপ্ৰসাদ এটা জনোৱাৰ প্ৰয়োজন বুলি মই ভাবোঁ। ডাঙৰ জীয়ৰী সভাপতি আমি মহোদয় সাধাৰণ সম্পাদক আমাৰ মাজত মহোদয় সুভাষ পাইছোঁ। কুমাৰ ডাঙৰীয়া আৰু আজি যিসকলে এই আজি এই অনুষ্ঠানটো অনুষ্ঠানটোত বিশেষভাৱে বনলতা ডেকা ৰজা নিবেদিতা আৰু আপোনালোকে আহি ইয়াত অংশগ্ৰহণ কৰিছে সকলোকে মই সকলোৱে সুন্দৰভাৱে বেছি আমি দৰ্শক পোৱা নাই তথাপি সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু উপভোগ বেছি কৰিম। কথা আচলতে মই নকৈ পেলাই এয়া যিহেতু আজি আৰম্ভণি হৈছে। গতিকে ইয়াৰ পিছত কাৰ্যসূচীখিনি আগবাঢ়ি যাব। গতিকে মই আপোনালোকক তেখেতৰ ক'বলৈ জীয়ৰী চেষ্টা আমাৰ কৰিম মাজত যিহেতুকে আছে আজি মই সত্যশ্ৰী আগৰৱালা ইমান ডাঙৰী বাইদেউ সুন্দৰভাৱে বাইদেউৰ ঘৰত যাওঁতে সিদিনাখন বহুতখিনি নজনা কথা জানিবলৈ আগবাঢ়িছে। পাৰিছোঁ। সেয়ে আজি মই বাইদেৱে আমাক চাহ খুৱালে কেনেপালে চাহ খুৱাই বহুতখিনি কথা গতিকে যে সেই অমুকত অমুকটো বস্তু পাবা ব্যক্তিজনলৈ পুনৰ বহুতখিনি পাৰ্শ্বনালি কথা জনাই জয়মতীৰ চিনেমাখনৰ কথা সেই মুহূৰ্তখিনি আচলতে ক'ত কেনেকৈ কি হৈছিলে এই ভিডিঅ'টো লতা শিল্পীৰ লগত অসম সাহিত্য সভা হৈছিলে চাওকচোন বৰ ধুনীয়া এটা অনুষ্ঠান 2024 চনৰ কথা আৰম্ভ ক'লে হৈছে। গতিকে এতিয়া আমি 1924 চনত সেইখিনি কথাও তেখেতে জনালে খুব ধুনীয়া। আমি প্ৰায় এঘণ্টামান সময় বাইদেউৰ ঘৰত বহিলোঁ চাহ খালোঁ। গতিকে বাইদেউ এয়া মাইক্ৰফোন আচলতে দিছে জ্যোতিপ্ৰসাদ দেৱৰ ডাঙৰ জীয়ৰী তেখেতৰ দুআষাৰ মন্তব্য ৰাখিব। গতিকে আপোনালোকক অকণমান দেখুৱাই দিবলৈ মই চেষ্টা কৰিছোঁ। আমাৰ সৌভাগ্য আচলতে এনেকুৱা ব্যক্তিক আমাৰ মাজত পোৱাটো। যোগ্য হয়নে নহয় মই তাকে বাৰে বাৰে ভাবিছোঁ। আপোনালোকক আকৌ ধন্যবাদ। এই আপোনালোকৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ আজি নহয় আমি সৰুৰে পৰাই এই ভাস্কৰ নাট্য মন্দিৰৰ যি কথাটো তেখেতৰ ইমান সুন্দৰ কথা সদায় মন আছিল মোৰ তাত কিবা অনুষ্ঠানত আহিবলৈ তেনেকৈ। কিন্তু গুৱাহাটীত থকাৰ পৰা মই বহুবাৰ পাইছোঁ সদায় ভাস্কৰ নাট্য মন্দিৰ। আৰু মোৰ দেউতা জ্যোতিপ্ৰসাদ এই নাট্য মন্দিৰৰ সৈতে জড়িত আছে। তেওঁ বোলে প্ৰথম যেতিয়া ভাস্কৰ নাট্য মন্দিৰ যেতিয়া আৰম্ভ কৰিছিল তাৰপিছত যেতিয়া দ্বিতীয়বাৰ ইয়াক তেওঁলোকে আকৌ সুন্দৰকৈ সজাইছিল সেই কামত তেওঁ জড়িত হৈ আছে। সেই কথা মই আজি ক'ৰবাত পঢ়িলোঁ। তেনেকৈ তেওঁ প্ৰথম জয়মতী চিনেমাখন যেতিয়া কৰিলে প্ৰথম উদ্বোধনী যদিও কলিকতাত হৈছিল 1935 চনৰ মাৰ্চৰ 10 তাৰিখে 1935 চনৰ 20 মাৰ্চত এই ভাস্কৰ নাট্য মন্দিৰতে প্ৰথম উদ্বোধনী হৈছিল। আৰু সেই কথা মই খুব বঢ়িয়াকৈ ভালকৈ কৰিব পাৰিছোঁ ভূপেন দাৰ লিখনিৰ পৰা। তেওঁ তেতিয়া সৰু আছিল, কেনেকৈ চাব আহিছিল, কেনেকৈ বহিছিল, কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি তেওঁ সকলো খুব ধুনীয়াকৈ লিখিছে। মোৰ খুব ভাল লাগিলে সেইটো পঢ়ি। এই ভাস্কৰ নাট্য মন্দিৰৰ যি ঐতিহ্য মই আশা কৰিছোঁ এই নতুন চামে তাক আকৌ জগাই তুলিব। এনেকুৱা অনুষ্ঠান সমাজত খুব প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। কাৰণ
এনেকুৱা এটা ভাল অনুষ্ঠানত থাকিলে ইয়াৰ মাজত অশোক কুমাৰ বিষয়া ডাঙৰীয়াও আছে, যিহেতুকে সদায় সজাগ হৈ যাতে দেখিবলৈ এই পাইছে। অনুষ্ঠান উজ্বলাই তোলে। আৰু এই অঞ্চলৰ ইয়াৰ যিখিনি ব্যক্তি, যিখিনি সংস্কৃতি উজ্বলাই থয়। ধন্যবাদ। ধুনীয়া কথা কয় আৰু নাজানা কথাখিনিও আমি শুনিব বাইদেউলৈ অশেষ ধন্যবাদ জনাইছোঁ। বহুত কথাই জানিব আজি সঁচাকৈ ভাল লাগিল যে কিছু হ'লেও নতুন কথা আমি শিকিবলৈ পালোঁ যে জয়মতী 1935 চনৰ 20 মাৰ্চ তাৰিখে এই কামৰূপ নাট্য সমিতিৰ এই প্ৰেক্ষাগৃহতে কুমাৰ ভাস্কৰ নাট্যমন্দিৰ পুৰণা যিটো প্ৰেক্ষাগৃহ আছিল, এই প্ৰেক্ষাগৃহতে অসমত ৰিলিজ কৰিছিল, উদ্বোধন কৰিছিল এইখনে। গতিকে আমাৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ, এই কামৰূপ নাট্য সমিতি, এইটো এটা আমাৰ গৌৰৱৰ বিষয়। আমি ইয়াৰ কাৰণে গৌৰৱ কৰিব লাগে যে জয়মতী নাটখনৰ অসমত এই মঞ্চৰ পৰাই, এই প্ৰেক্ষাগৃহৰ পৰাই আগুৱাই গৈছে। গতিকে বাইদেউৰ পৰা এই কথাখিনি জানি নচয় আমি সকলোৱে আনন্দিত হৈছোঁ, নহয় জানো? সকলোৱে আমি আনন্দিত হৈছোঁ। গতিকে বাইদেউ যে আজি আমি পাইছোঁ তেনেকুৱা কথা নহয়। গতিকে বাইদেউ আমি কামৰূপ নাট্য সমিতি সকলো কাম কাজতে যাতে আপোনাৰ সহায় সহযোগিতা দিয়া পৰামৰ্শ পাওঁ, সেইখিনি কামনা কৰিছোঁ। আৰু আপোনাৰ আজি এই উপস্থিতিৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ বৰ সুন্দৰ এটা অনুষ্ঠান আগবাঢ়িবলৈ গৈ আছে। গতিকে আমি এতিয়া উপভোগ কৰিম আজি সাংস্কৃতিক সন্ধিয়া কামৰূপ নাট্য সমিতিৰ গতিকে আমি উপস্থিত আছোঁ, আমি উপভোগ কৰোঁ ইয়াৰ পিছৰ সাংস্কৃতিক সন্ধ্যা। গতিকে কেনেকুৱা পালে মই নাজানো, যদি ভাল লাগিছে সঁচাকৈ লাইক কমেণ্ট কৰিব। মই আপোনালোকলৈ পুনৰবাৰ মৰম যাচি আজি এই ভিডিঅ'টো ইমানতে আৰু আশা কৰিছোঁ